আমি যেহেতু 5টা লোকসভা সমষ্টিৰ অসম সাপেক্ষে আমি খবৰবোৰ দি আছো আৰু মোৰ সতীৰ্থসকল আছে মই প্ৰথমে আৰম্ভ কৰিব খুজিছো দৰং উদালগুৰিৰ পৰা আৰু দৰং উদালগুৰিৰ মোক খবৰ দিব ধীৰাজ হাজৰিকাই ধীৰাজ দৰং উদালগুৰিৰ খবৰ এইবাৰ ৰাজনৈতিক যুঁজখন বৰ আকৰ্ষণীয় তিনিকোণীয়া এখন যুঁজ হোৱা বুলি অনুমান কৰা হৈছে বিপিএফ কংগ্ৰেছ আৰু বিজেপি আৰু দেখা গৈছে যে এইবাৰ এই লোকসভা যেটো সমষ্টি আছে এই লোকসভা সমষ্টিত 22 লক্ষাধিক ভোটাৰ আছে ইয়াৰে বিশেষকৈ 6 লক্ষাধিক ধৰ্মীয় সংখ্যালঘু ভোটাৰ আছে বিশেষকৈ আমি যদি চাও মুছলমান ভোটাৰ প্ৰায় 6,56,000 ভোটাৰ আছে মুছলমান গতিকে সামগ্ৰিকভাৱে যেহেতু AIUDF দলে এইবাৰ বিপিএফক পূৰ্ণ সমৰ্থন আগবঢ়াইছে কংগ্ৰেছৰ চেষ্টা চলাইছে ধৰ্মীয় সংখ্যালঘুৰ ইফালে আকৌ বিটিএডি 6টা সমষ্টি নন বিটিএডি 5টা সমষ্টি সামগ্ৰিকভাৱে মিলি এতিয়া ৰাইজৰ যি ভোটৰ প্ৰতি যি আকৰ্ষণ কেনেকুৱা ৰাইজ ওলাই আহিছে সক নিশ্চয়কৈ দৰং উদালগুৰি সমষ্টিটোত এবাৰ তিনিকোণীয়া যুঁজ হোৱাৰ সম্ভাৱনা আছে আৰু বিজেপিয়ে বিশেষকৈ কেৱল বিজেপি বুলি ক'লে ভুল হ'ব প্ৰতিটো দলে আচলতে মুছলমান যি ভোটাৰ সেই ভোটাৰৰ ওপৰত তেওঁলোকে কিছু নিৰ্ভৰশীল হ'বলগীয়া হৈছে কাৰণ সমষ্টিটোত যদি আপুনি চাই তেনেহ'লে আপুনি উল্লেখ কৰাৰ দৰে 6 লাখতকৈ অধিক ভোটাৰ আছে যিসকল সংখ্যালঘু ভোটাৰ আৰু সেইসকলক আকৰ্ষিত কৰাৰ বাবে বিভিন্ন ধৰণৰ তেওঁলোকে প্ৰতিশ্ৰুতি দিয়া দেখা গৈছে শেহতীয়াকৈ আমি যদি শেষৰ নিৰ্বাচনী প্ৰচাৰটোলৈ যদি চাওঁ তেনেহ'লে মুখ্যমন্ত্ৰীক আপোনালোকে দেখিব মুখ্যমন্ত্ৰী নিৰ্বাচনী প্ৰচাৰৰ সময়তো তেওঁ উল্লেখ কৰিছিল যে এবাৰ মহিলাসকলেও অৰুণোদয় আঁচনিৰ তেওঁলোকে লাভ কৰিব বুলি তেওঁলোকে উল্লেখ কৰিছিল ঠিক একেদৰে যুৱ ভোটাৰসকলক আকৰ্ষিত কৰাৰ বাবে বিভিন্ন ধৰণৰ তেওঁ তাত কথা কৈছিল বিভিন্ন দলগাঁও সমষ্টি বিশেষে সংখ্যালঘু অধ্যুষিত এটা সমষ্টি দলগাঁও 3 লক্ষাধিক ভোটাৰ আছে আৰু এই সমষ্টিটোত বিপিএফ কংগ্ৰেছ আৰু বিজেপি উবুৰি খাই পৰিছিল যে সকলোকে এইবাৰ ধৰ্মীয় সংখ্যালঘুৰ ভোট লাগে শেষৰ পৰ্যায়ত অন্তিমখন সভা মুখ্যমন্ত্ৰী দলগাঁৱত অনুষ্ঠিত কৰিছিল নিশ্চয়কৈ কাৰণ যেহেতু দলগাঁৱতে ধৰ্মীয় সংখ্যালঘু ভোটাৰ যদি আমি চাওঁ তেনেহ'লে দলগাঁও সমষ্টিটোতে আছে কাৰণ যেহেতু 6 লাখতকৈ অধিক ধৰ্মীয় সংখ্যালঘু ভোটাৰ আছে আৰু কিন্তু দলগাঁও সমষ্টিটোত 80% অৰ্থাৎ 80% যি ভোটাৰ তেওঁলোক ধৰ্মীয় সংখ্যালঘু আৰু তাৰ ওপৰতে সকলোৱে নিৰ্ভৰ কৰা পৰিলক্ষিত হৈছে কাৰণ তাত যদি তেওঁলোকে বেছি সংখ্যক ভোট যদি লাভ কৰিবলৈ সক্ষম হয় তেনেহ'লে সমষ্টিটোত তেওঁলোকে অগ্ৰগতি লোৱাত যথেষ্টখিনি ভোটিং পাৰ্চেণ্টেজ কিমান পাইছোঁ আমি এতিয়ালৈকে এতিয়ালৈ আমি যিহেতু ৰাতিপুৱা 7 বজাৰ পৰা অনুষ্ঠিত হৈছে আৰু এতিয়ালৈ আমাৰ হাতত যি তথ্য আহিছে সেই অনুসৰি দৰং উদালগুৰি সমষ্টিত 3%তকৈ অধিক ভোটদান সাব্যস্ত কৰা হৈছে ধন্যবাদ ধীৰাজ হাজৰিকাই আছিলে ধীৰাজ হাজৰিকা যিসকল ভোটাৰ আছে সকলো ওলাইছে 22 লক্ষাধিক ভোটাৰ আছে আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এই সমষ্টিৰ জনবিন্যাস বহু পৰিমাণে সলনি হৈছে কাৰণ আগতে এই সমষ্টিটোত 10টা বিধানসভা সমষ্টি আছিল কিন্তু এইবাৰ কিন্তু এই সমষ্টিটোত আছে 11টা বিধানসভা সমষ্টি গতিকে আৰু উল্লেখ কৰিব বিচাৰিছোঁ যে পূৰ্বৰ যি নলবাৰী বিধানসভা সমষ্টি আছিলে এই নলবাৰী বিধানসভা সমষ্টি দৰং পূৰ্বৰ মঙলদৈ তথা বৰ্তমান দৰং উদালগুৰিৰ পৰা গৈ এতিয়া বৰপেটাত সংযোজিত হৈছে আৰু ইয়াৰ বিপৰীতে কিছুমান নতুন সমষ্টি ইয়াত সংযোজন হৈছে বিশেষকৈ তামুলপুৰ গৰেশ্বৰ ভেৰগাঁও হৈছে পানেৰী পূৰ্বৰ পানেৰী সমষ্টি হৈছে ভেৰগাঁও এইদৰে এই সমষ্টিটো হৈছে টংলা এটা নতুন সমষ্টি টংলা এই সমষ্টিটো এই যি দৰং উদালগুৰি যি লোকসভা সমষ্টি আছে এই লোকসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে সামগ্ৰিকভাৱে আমি দৰং আৰু উদালগুৰিৰ নিৰ্বাচনৰ খবৰ জানালোঁ আৰু আমি কৈছোঁৱে যে ইতিমধ্যে আমি অসমৰ 5টা লোকসভা সমষ্টিৰ উপৰি আজি দেশৰ বিভিন্ন ৰাজ্যত উত্তৰ প্ৰদেশ কেৰেলা কৰ্ণাটক আদি কৰি ভাৰতৰ 13খন ৰাজ্যত আজি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে আৰু মোৰ সহযোগী মৃদুপৱন বৰাই মই মৃদুপৱন বৰাৰ ওচৰত যাব খুজিছোঁ মৃদুপৱন ইতিমধ্যে দেখা গৈছে যে আজি এই যি 13খন ৰাজ্যৰ লোকসভা নিৰ্বাচন দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি আছে ইয়াৰে ভিতৰত আটাইতকৈ আকৰ্ষণীয় সমষ্টি হৈছে ৱায়ানাড ৰাহুল গান্ধী কেৰেলাৰ পৰা আকৌ এবাৰ দ্বিতীয়বাৰৰ বাবে তেওঁ এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু ইয়াত দেখা গৈছে যে এই সমষ্টিটোত এইবাৰ বিজেপিয়ে তেওঁলোকে আমেথিত যেনেকৈ তেওঁলোকে যুঁজ দিছিল এইবাৰ তেনেকৈ যুঁজ দিছে আৰু ইয়াৰ বিপৰীতে এনি ৰাজা CPR এগৰাকী প্ৰাৰ্থী যদিওবা ইণ্ডিয়া মৰ্চাত CPI আছিলে কেৰেলা সাপেক্ষে কিন্তু কথাটো অলপ সুকীয়া হৈছে গতিকে ৱায়ানাডৰ খবৰ আমি জানিব বিচাৰিছোঁ প্ৰথমে 2019 লোকসভা নিৰ্বাচন আৰু 2024 লোকসভাৰ মাজত কিছু পাৰ্থক্য আহি পৰিছে বিশেষকৈ বিৰোধী একত্ৰিত হৈছিল যে বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত কিন্তু আমি যদি কেৰেলালৈ চাওঁ কেৰেলাত কিন্তু যি বিৰোধী মৰ্চাৰ মাজতে আছিল তেওঁলোকৰ মাজত সমীকৰণ নিমিলিলে কৰবাত নহয় কৰবাত আৰু ৱায়ানাড যিটো সমষ্টি এই সমষ্টিটোত ৰাহুল গান্ধীৰ বাবে বিজেপিতকৈ প্ৰত্যাহ্বান সৃষ্টি কৰিছে CPI যিগৰাকী পাৰ্টি হৈছে এনি ৰাজা তেওঁ হৈছে আপোনাৰ ডি ৰাজাৰ পত্নী এনি ৰাজা আৰু যোৱাটো 2019 লোকসভা নিৰ্বাচনত প্ৰায় 4 লাখৰো অধিক ভোটত জয়ী হৈছিলে ৰাহুল গান্ধী আমেথিত পৰাস্ত হ'লেও
ৱাইনেণ্ডত তেওঁ জয়ী হৈছিলে কিন্তু এইবাৰ CPI তাত এটা প্ৰত্যাহ্বান সৃষ্টি কৰিছে কিন্তু তাৰ যিটো ভোটৰ যিটো পেটাৰ্ণ যিটো ডেমোগ্ৰাফিৰ ফালৰ পৰা কিন্তু বহু ক্ষেত্ৰত আচলতে এটা সুৰক্ষিত চিট হিচাপে কংগ্ৰেছৰ বাবে পৰিচিত হৈছে তথাপিতো এইবাৰ হয়তো তাত এটা প্ৰত্যাহ্বান হ'ব পাৰে আগৰ তুলনাত 2019ৰ তুলনাত ৰাহুল গান্ধী যদি কিবা প্ৰকাৰে জয়ী হয় তাত ভোটৰ ব্যৱধান কমাৰ এটা সম্ভাৱনা বহু ক্ষেত্ৰত ব্যক্ত কৰিছে এনি ৰাজা শক্তিশালী প্ৰাৰ্থী একে সময়তে তাত বিজেপিও তাত এটা সাংঘাতিক ধৰণে এবাৰ প্ৰচাৰ চলাইছিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ চলাইছিলে তাত যিগৰাকী বিজেপিয়ে প্ৰক্ষেপ কৰিছে তেওঁ হৈছে কেৰালা বিজেপিৰ সভাপতি মুৰব্বী অৰ্থাৎ কে সুৰেন্দ্ৰন তেওঁ হৈছে কেৰালা ষ্টেট বিজেপিৰ তেওঁ প্ৰেছিডেণ্ট অৰ্থাৎ তিনিকুণীয়া এটা যুঁজ এই তিনিকুণীয়া যুঁজত কোনে শেষ আহি মাৰে 4 জুনত প্ৰতিফলিত আমি দেখিছোঁ যে তাত যদিও বা ইণ্ডিয়া মৰ্চা আছিলে তাত কিন্তু LDF ভাৰ্চেছ কংগ্ৰেছ হৈ গৈছে আৰু অকল ৰাহুল গান্ধীৰ ক্ষেত্ৰতে হোৱা নাই তিৰুৱনন্তপুৰম য'ত শশী থাৰুৰ আছে তাতো কিন্তু LDF তেওঁলোকে প্ৰাৰ্থী আগবঢ়াইছে চাওক আচলতে গোটেই কথাটো এনেকুৱা হৈ গ'ল যদিও বিৰোধী ইণ্ডিয়া মৰ্চাত একত্ৰিত হৈছিল তাত পিনাৰায় বিজয়ন যিগৰাকী কেৰালাৰ মুখ্যমন্ত্ৰী তেখেতো আহিছিলে কিন্তু পৰৱৰ্তী সময়ছোৱাত কিন্তু তাত যুঁজখন কংগ্ৰেছৰ বিৰুদ্ধে এটা সাংঘাতিক ধৰণৰ তেওঁলোকে বিভিন্ন সমালোচনা কৰিলে পিনাৰায় বিজয়নে আনকি তেওঁলোকে ৰাহুল গান্ধীৰ DNA পৰ্যন্ত প্ৰশ্ন কৰিছে আপোনাৰ তাত থকা বিধায়কে আৰু এই কাৰণে আচলতে কেৰালাত এইবাৰ যুঁজখন তিনিকুণীয়া হৈ পৰিলে তাত যদিও একত্ৰিত বিৰোধীৰ কথা কোৱা হৈছিলে এই বিৰোধী একত্ৰিত হৈ নাথাকিলে আৰু আপোনাৰ যিখন তিৰুৱনন্তপুৰম তাৰ যুঁজখন অত্যন্ত আকৰ্ষণীয় আটাইতকৈ হাই প্ৰফাইল আৰু হাই ভল্টেজ যুঁজখনেই হৈছে তিৰুৱনন্তপুৰম এইকাৰণেই হৈছে তাত যিগৰাকী শশী থাৰুৰ 2014 চনত 15,000 ভোটত জয়ী হৈছিলে 2019 চনত তেওঁৰ সেই যিটো গ্ৰাফ ভাল হ'ল 99,000 ভোটত জয়ী হ'ল আৰু এইবাৰ তাত বিজেপিয়ে প্ৰক্ষেপ কৰিছে ৰাজীৱ চন্দ্ৰশেখৰ কৰ্ণাটকৰ এগৰাকী ব্যক্তি 2006 চনৰ পৰা ৰাজ্যসভাৰ সাংসদ হৈ আছে প্ৰথমবাৰৰ কাৰণে লোকসভাত প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু এনেকুৱা এগৰাকী শক্তিশালী প্ৰাৰ্থী শশী থাৰু যিটো সময়ত এটা কূটনীতিবিদ লেখক হিচাপে পৰিচিত একে সময়তে কিন্তু এই যিগৰাকী ৰাজীৱ চন্দ্ৰ তেখেতো অত্যন্ত উচ্চ শিক্ষিত হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিৰ পৰা তেওঁ IT যিটো টেকনলজি বা প্ৰযুক্তিৰ দিশত অত্যন্ত এগৰাকী উচ্চ শিক্ষিত ব্যক্তি এই দৃষ্টিকোণেও এটা আকৰ্ষণীয় হৈ পৰিছে আৰু তাত ডাঙৰ কথাটো হৈছে CPI এগৰাকী প্ৰাৰ্থী পনিয়ন ৰবীন্দ্ৰন তেওঁ তাৰ প্ৰাক্তন সাংসদ আছিলে অৰ্থাৎ তিৰুৱনন্তপুৰমত তিনিকুণীয়া যুঁজ আৰু এই তিনিকুণীয়া যুঁজত কিবা প্ৰকাৰে যদি শশী থাৰু আৰু পনিয়ন ৰবীন্দ্ৰনৰ মাজত যুঁজ হয় আৰু ৰাজীৱ চন্দ্ৰশেখৰে যদি তাত এটা ভাল ভোটৰ হাৰ লাভ কৰিবলৈ হয় তেতিয়াহ'লে কিন্তু তিৰুৱনন্তপুৰৰ অংক সলনি হোৱাৰ এইটো এইবাৰ সামগ্ৰিকভাৱে কেৰেলাৰ ৰাজনৈতিক প্ৰেক্ষাপট অকণমান সুকীয়া হৈছে কিন্তু লগতে এই কথাও পাতিব লাগিব যে আমেথিৰ প্ৰাৰ্থী ঘোষণা হ'ব কেতিয়া আমেথিৰ প্ৰাৰ্থী এতিয়ালৈকে ঘোষণা হোৱা নাই আজি 26 এপ্ৰিল আৰু আজিৰ পৰা ভাৰতবৰ্ষত পঞ্চম পৰ্যায়ৰ যিটো নিৰ্বাচন তাৰ কাৰণে মনোনয়ন পত্ৰ দাখিলৰ দিন আৰম্ভ হৈছে কিন্তু এতিয়ালৈকে ৰায়বেৰেলী আৰু আমেথি তাৰ কিন্তু প্ৰাৰ্থী ঘোষণা কৰা নাই